এগৰাকী মডেলে বিস্ফোৰক স্বীকাৰোক্তি দিছে ইয়াৰ পিছত আৰু সহ্য কৰিব পাৰি কেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ সক্ষম হ'ল বেলেগ নাম দি বুকুখনত কি আছে শ্যামকানু মহন্তই অপৰাধ নহয় ভয়ংকৰ অপৰাধ কৰিছে জাতিদ্ৰোহীৰ সৰ্বশেষ স্তৰ পাৰ কৰিছে এটা ডাঙৰ বিদ্ৰোহ হ'ব সদায় এনেকৈ নচলিব এতিয়া প্ৰথম কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ শ্যামকানু মহন্তক য'ত লুকাই আছে তাৰ পৰা উলিয়াই আনিব লাগে ধৰি আনিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে গোচৰ ৰুজু হৈছে গতিকে অসমত আহিলে সোধা পোছা কৰা হ'বই কিন্তু অসমলৈ নাহিলে কি হ'ব বিচাৰিটো উলিয়াব লাগিব কাৰণ আমাৰ জাষ্টিছ ফৰ জুবিন আমাৰ মূল কথা এটা গানা বাজনা আমাৰ মেইন কথা নহয় এটা লুকাই থাকিলে বিচাৰি উলিয়াই আনিব লাগিব শ্যামকানু মহন্ত কেনেকৈ পাৰে কৰিব মই বুজি পোৱা নাই ইমান ডাঙৰ কথা এটাত ঘৰে ঘৰে মানুহে শান্তিত শুব পৰা নাই তাত যদি নৰ্থ ইষ্ট ফেষ্টিভেল আকৌ বেলেগ এটা নাম দি গোপনে পাতিছে কেনেকৈ কৰিব পাৰে কেনেকৈ অসমৰ মানুহে এনেও ক্ষমা নকৰে ক্ষমাটো নকৰে সেইটো বেলেগ কথা কিন্তু জাষ্টিছ ফৰ জুবিন ই আমাৰ কাৰণে ডাঙৰ কথা আমি এতিয়া গান বাজনাত নাই আমাক ন্যায় লাগে আমি জানিব লাগে জুবিন গাৰ্গক কোনে কোনে ব্যৱহাৰ কৰিছে কোনে কোনে অৱহেলা কৰিছিল তালৈ মাতি নি ছিংগাপুৰত মাতি নি অৱহেলাৰ বলি হৈছিল জুবিন গাৰ্গ কোনে অৱহেলা কৰিছিল আৰু ছিংগাপুৰত মাতি নিয়াৰ কাৰণে প্ৰথমজন মানুহ দোষী হৈছে শ্যামকানু মহন্ত হোলাৰ ভাই বোলা মানুহজনক মাতি নিছে এজন সহজ সৰল মানুহ পাইছে য'ত মন যায় তাত পেলাই থৈছে যেনেকৈ মন যায় তেনেকৈ ৰাখি থৈছে একোটো নাভাবে ইগ' বোলা বস্তুটোৱেই নাই জুবিন গাৰ্গৰ যি আছে তাতেই সন্তুষ্ট জুবিন গাৰ্গ গতিকে ইহঁতে ব্যৱহাৰ কৰিছে এতিয়া কোনোবাই কৈছে শ্যামকানু মহন্তৰ কি দোষ মাতি তেওঁ অনুষ্ঠানটো আৰে তেওঁৱেইতো মেইন মানুহ শ্যামকানু মহন্তই এই অনুষ্ঠানটো যেতিয়া পাতিছে তেতিয়া জুবিন গাৰ্গৰ দায়িত্ব ল'ব লাগিছিল আজি পাপন অংগৰাগ মহন্তৰ লগত জুবিন এই পাৰিলেহেঁতেন নেকি শ্যামকানু মহন্তৰ এটা প্ৰফেশ্যনেল মানুহ মই জানো পাপনক ঠিক কৰে পাপনে সম্পূৰ্ণ প্ৰফেশ্যনেলি কাম কৰে আমাৰ জুবিন আলসুৱা মানুহ এটা এইবিলাক কথা নাভাবে গতিকে তাক যিধৰণে দিব লাগে স্থান নাই দিয়া এইটোতো মই খাটাং এই মানুহটো মৰি যোৱাৰ পিছতো যদি কোনোবাই অনুষ্ঠান পাতিব পাৰে এইটো মানুহ নহয় দানৱতকৈ বহুত প্ৰচণ্ড ঘৰে ঘৰে মানুহে চৌকা জ্বলোৱা নাই সেই দিনটো ধৰি কালিলৈকে ঘৰত পৰা মানুহ কেনেকৈ চটপটাই আছে প্ৰতি ঘৰ মানুহে জানে কেনেকৈ চটপটাই আছে আৰু এই মানুহটো নথকাৰ পিছতো যদি কোনোবাই নৰ্থ ইষ্ট ফেষ্টিভেল যদি শ্যামকানুহঁতে পাতিছে ভয়ংকৰ অপৰাধ অধিক ভয়ংকৰ অপৰাধ কেনেকৈ পাৰিব পাৰে মই এতিয়ালৈকে বুজি পোৱা নাই ই কেনেকৈ সম্ভৱ গতিকে আমাৰ কথা শ্যামকানু মহন্তক য'ত লুকাই আছে বিচাৰি উলিয়াব লাগে ইমান দিনে একো কথা কোৱা নাই মানে আপুনি নিশ্চিত থাকক শ্যামকানু মহন্ত ওলাই নাহে বিচাৰি আনিব লাগিব অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো কৰিব সম্ভৱ আৰু কৰিব বুলি মই বিশ্বাস কৰোঁ বহুত বেছি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে বহুত বেছি
কিমান বেছি জুবিন গাৰ্গক ভাল পায় মুখ্যমন্ত্ৰী আমি সেয়া জানো আৰু ব্যৱস্থা কৰিছে ব্লেক লিষ্টেড ইতিমধ্যে হৈছে কিন্তু এয়া শেষ হ'ব নোৱাৰে ব্লেক লিষ্ট অন্তিম সত্য হ'ব নোৱাৰে মানুহটোক বিচাৰি আনিব লাগে সোধা পোছা কৰিব লাগে ক'ত কেনেকৈ কোন হোটেলত ৰাখিছিল কি পৰিস্থিতিত ৰাখিছিল চিচিটিভিৰ ফুটেজ আহিব লাগে গতিকে প্ৰথমটো কথা হৈছে শ্যামকানু মহন্ত যেনেকৈ লুকাইছে সিদ্ধাৰ্থ শৰ্মা তেনেকৈ লুকাই আছে জুবিন গাৰ্গৰ মোবাইলটো কাৰ হাতত আছে বহুতে কৈ আছে সিদ্ধাৰ্থৰ হাতত আছে সেই মোবাইলতো বহুত কথা থাকিব পাৰে সেইবিলাক চাগে নোহোৱাই হ'ল কোনোবা এজনকতো আৰম্ভণিতে ধৰক কোনোবা এজনক ধৰিব লাগে ইমিডিয়েট হয় শ্যামকানু নহয় সিদ্ধাৰ্থ কোনোবা এজনক ধৰিলে বাকীবিলাক ওলাই যাব আৰু এই মই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক অনুৰোধ জনাইছোঁ ছিংগাপুৰবাসী প্ৰবাসী যিসকল অসমীয়াক আহ্বান জনাইছোঁ আপোনালোকে তাত এটা পৰিৱেশ তৈয়াৰ কৰক তেওঁলোকৰ মুখৰ পৰা আমি কথাখিনি শুনিব লাগিব জানিব লাগিব আচলতে কি হৈছিল সাগৰৰ পাৰত তেওঁলোকে সকলো চুপ হৈ দিছে কিয় চুপ হৈ দিছে তেওঁলোকতো ওলাই আহক আৰু যদি ওলাই নাহে তেতিয়া আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক আৰু ছিংগাপুৰবাসী প্ৰবাসী অসমীয়াসকলৰোতো এখন হৃদয় আছে তেওঁলোকেও নিজাববীয়াকৈ হেঁচা প্ৰদান কৰক তেওঁলোকেতো জানে তাত কোন কোন আছে আমি ভালকৈ নাজানো কোনোবা 16জন আছে কোন কোন আছে খবৰ কৰক কিবা এটাতো ব্যৱস্থা কৰক ন প্ৰবাসী অসমীয়াসকলে যদি এই কামটো নকৰে তো বহুত ডাঙৰ অন্যায় কৰা হ'ব আমাৰ লগত নিজৰ লগত অন্যায় কৰা হ'ব এই 16জন মানুহেতো কথাটো ক'ব লাগে কিবা এটা কি হৈছে এতিয়া গান বাজনাৰ সময় নহয় এতিয়া বাপৰে জুবিন গাৰ্গ মৰা শব্দটোৰ মটো শব্দ ওলাওঁতে মানুহে চট পতাই থাকিব পৰা নাই পগলা হৈ গৈছে চব মানুহ উন্মাদ হৈ গৈছে চব মানুহ সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্বই দেখিছে কেনেকৈ উন্মাদ হৈছে আমাৰ মানুহ সেই সময়ত যদি সঁচাকৈয়ে যদি ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল কণ্টিনিউ কৰিছে কিবা বেলেগ নাম দি ঘেণ্টা নাম দি সেইটো নহ'ব এই এছ'চিয়েশ্যনটো কি মই বুজি পোৱা নাই এই এছ'চিয়েশ্যনটো কেনেকুৱা মানুহ ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনে কিয় এনেকুৱা কৰিছে তেওঁলোকে কিয় ভয় খাইছে মই তেওঁলোকৰতো কোনোবা সাহসী মানুহ আছে ওলাই আহক অন্ততঃ কওক নহয় না কি হৈছিল সাগৰৰ পাৰত কোনে এইবিলাক লৈ গৈছিল কোনে কি কৰিছিল তেওঁলোকৰতো নৈতিক দায়িত্ব আছিল জুবিন গাৰ্গে ঔষধ খাইছে নে নাই জুবিন গাৰ্গে উপযুক্তভাৱে শুব পাইছে নে নাই নে মানুহটো শুবই পোৱা নাই লেকচাৰেই মাৰি আছে মানুহবিলাকে কামুৰি আছে চেলফি লৈ আছে কথাবিলাকতো আমিও জানিব লাগিব ন আমি কিয় নাজানিম যদি ভুল কৰা নাই এই যে ডাঙৰ দীঘল যে এখন লেটাৰ লিখি পেলাই যে বিভিন্ন ঠাইত শ্যামকানু মহন্তই প্ৰেৰণ কৰি আছে নিজে সাহস কিয় নাই ওলাই আহিবলৈ এই ডাঙৰ লেটাৰ লিখি যে বিভিন্ন ঠাইত পঠাই আছে তেনেকৈ মানুহ ইমান বুৰ্বক নহয় ইমান বুৰ্বক পাইছে নেকি মানুহক শুনি মাথা গৰম হৈ গৈছে মূৰ গৰম হৈ গৈছে যিটো জুবিন গাৰ্গক লৈ নৰ্থ ইষ্ট ফেষ্টিভেল ইটোৰ পিছত সিটো পাতিলে এই মানুহটো ছিংগাপুৰত মৃত্যুৰ পিছতো কোনোবাই ফেষ্টিভেল পাতিব পাৰে মানুহ এতিয়াও বহুত ধৈৰ্যৰে অপেক্ষা কৰিছে অসমৰ মানুহ বহুত ধৈৰ্যশীল জুবিনক বুকুত ৰাখি ধৈৰ্য সহকাৰে সকলো অপেক্ষা কৰি ন্যায় ব্যৱস্থালৈ অপেক্ষা কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমুচিত দায়িত্ব গ্ৰহণ কৰিছে
ব্যৱস্থা লৈছে, কিন্তু আমাৰ ব্যৱস্থাৰ অন্তিমটো ব্যৱস্থা অসমৰ ৰাইজে কি বিচাৰিছে? শ্যামকানু মহন্তই য'ত লুকাই আছে ধৰি আনিব লাগে, আৰক্ষীয়ে ধৰি আনিব লাগে। সিদ্ধাৰ্থ শৰ্মাক য'ত লুকাই আছে ধৰি আনিব লাগে, আৰু ধৰি আনি আচল কথা উলিয়াব লাগে। য'ত লুকাই নাথাকক, য'ত ক'ত লুকাবহে? আমাৰ গোটেই পৃথিৱীত প্ৰবাসী অসমীয়া আছে, চবৰে গাত জুই জ্বলি আছে। প্ৰবাসী অসমীয়া আমাৰ গোটেই পৃথিৱীত আছে, ক'ত লুকাব? ক'ত লুকাব? আজি চিতা য'ত সোণাপুৰত কৈছিল, তাত মানুহে এতিয়াও জুবিনৰ গান লগাই পেলাই জুবিনক হেৰি কৰিছে। কোনো মানিয়ে ল'ব পৰা নাই সি যে নাই, মানিয়ে ল'ব পৰা নাই। ফেষ্টিভেল পাতে, ফেষ্টিভেলটো পাতিছই, মানুহটো মৰি যোৱাৰ পিছত নামটো সলাই ফেষ্টিভেল পাতা তহঁতে, হা? ইমান ফেষ্টিভেল সকলোৱে কৈ আছে এই জাতিদ্ৰোহী সোপা শ্যামকানু মহন্তক বিচাৰি লোৱাৰ ক্ষেত্ৰত ছিংগাপুৰৰ অসমীয়াসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা কিয় নলয়? ওলাই আহক না আপোনালোকো, চবেতো দুখ পাইছে, আপোনালোকেতো কষ্ট পাইছে, কি ভয় কৰিবলগীয়া আছে? ছিংগাপুৰৰ যিসকল অসমীয়া মানুহ আছে সেইসকলে ক'ত আছে, শ্যামকানু মহন্ত ক'ত আছে, সিদ্ধাৰ্থ অলপতো বিচাৰিব পাৰে ন আপোনালোকে? কিয় আপোনালোকে এলাহ কৰিছে? কিয় ভয় কৰিছে আপোনালোকে? কিবা এটাতো কৰক ন, অসমৰ প্ৰত্যেকটো মানুহ ৰৈ আছে তাৰ কাৰণে। ক'ত লুকাই আছে? ক'ত আছে মানুহটো? এইটো কেনেকুৱা কথা? তোৰ যদি একো দোষেই নাই, তই কিয় লুকাইছ? তই কিয় কথা ক'ব পৰা নাই? তই কিয় সন্মুখলৈ আহিব পৰা নাই? অসমৰ মানুহে জুবিনৰ শেষ যাত্ৰাত আৰু অহাৰ পৰা অসমত প্ৰমাণ কৰি দিছে ইতিমধ্যে। কান্দিছে, কেৱল কান্দিছে। কাৰো ঘৰৰ পাকঘৰত জুই ভালকৈ জ্বলা নাই, কেৱল কান্দিছে। য'ত ওলাই যায় তাতেই সেই ধৰণৰ কথা শুনিছে মানুহে, চবেই কান্দিছে, আৰু সি ফেষ্টিভেল পাতিছে। মই আহ্বান জনাইছোঁ ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলক। মই আহ্বান জনাইছোঁ, আপোনালোক ওলাই আহক, আপোনালোক আমাৰ মানুহ। আপোনালোক ওলাই আহক, আৰু যিসকল লুকাই আছে সেইসকলক বিচাৰি উলিয়াওক। যিসকল লুকাই আছে, শ্যামকানু মহন্ত, সাগৰৰ পাৰত লৈ যোৱা সেই 16জন মানুহ, নাও ঠিক কৰা মানুহ, সিদ্ধাৰ্থ শৰ্মা ক'ত আছে বিচাৰক, উলিয়াই উলিয়াওক। আপোনালোকে ভয় নকৰিব। আপোনালোকে কিয় তেনেকুৱা কৰিছে? অসমত গোটেই মানুহবিলাক পগলা হৈ আছে। এটা কথা একদম মনত ৰখা ভাল, এইবাৰ কিন্তু কথাবিলাক বেলেগ হৈছে। ন্যায় নোপোৱালৈকে কিন্তু অসমৰ মানুহ ক্ষান্ত নহয়। অসমৰ মানুহে জানিব লাগিব জুবিন গাৰ্গ কি ধৰণে অৱহেলা হৈছিল, অৱহেলিত কেনেকৈ হৈছিল। 19 তাৰিখৰ ঘটনাটো, তাৰ আগত জুবিন গাৰ্গ যোৱাৰ পৰা তাত কেনেকৈ কোনে অৱহেলিত কৰিছিল, অৱহেলাৰ বলি হৈছিল জুবিন গাৰ্গ। গভীৰভাৱে চিন্তা নকৰা এটা মানুহ নকৰে, নিজৰ কোনো ইগ' নাই, এই ধৰণৰ কাম। সেইকাৰণে মানুহ প্ৰফেশ্যনেল হ'ব লাগে। মই কিছুমান ক্ষেত্ৰত সেইকাৰণে পাপনক ভাল পাওঁ, সিহঁতৰ প্ৰফেশ্যনেল। শ্যামকানু মহন্তহঁতে ব্যৱহাৰ কৰিব নোৱাৰে, ইয়াক ব্যৱহাৰ কৰে। আমাৰ ইয়াক সহজ সৰল মানুহ পায়।
মইতো প্ৰথমতে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক বাৰে বাৰে অনুৰোধ জনাইছোঁ, আপোনালোক জাগ্ৰত হওক, নকৰিব তেনেকুৱা। এইসোপা ক'ত লুকাই আছে বিচাৰি উলিয়াওক। ছিংগাপুৰৰ অলিয়ে গলিয়ে বিচাৰক, দৰকাৰ হ'লে তাত গোচৰ ৰুজু কৰক, লুকাই থাকিব নিদিব, অসমলৈ পঠিয়াই দিয়ক। অসমত আৰক্ষী ৰৈ আছে নহয় সোধা পোছা কৰিবলৈ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, ছিংগাপুৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা ইত্যাদি ক'ত লুকাই আছে বিচাৰক। অসমৰ মানুহে আৰু বেছি বেলেগ একো কিন্তু বিচৰা নাই। আৰু একো বিচৰা নাই, এটাই বস্তু বিচাৰি আছে, সেইটো হৈছে এওঁলোকৰ মুখেদি আমি শুনিব খোজোঁ কি হৈছে। কি হৈছিল আচলতে 19 তাৰিখে, এই কথাটো অসমৰ মানুহে এওঁলোকৰ মুখেদি শুনাৰ পিছত অসমৰ মানুহে জুকিয়াই চাব গোটেই বিষয়বিলাক। তাৰপিছতে অসমৰ মানুহ ক্ষান্ত হ'ব। একদম চিধা কথা এইটো, ইয়াত আৰু কোনো কথাই নাহে। আৰু আমাক ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন। আৰু আমাৰ ন্যায়, সেই সত্যটো এইটো হয়নে নহয় ৰাইজ, যে লুকাই থকা শ্যামকানু ওলাব লাগে, লুকাই থকা সিদ্ধাৰ্থ শৰ্মা ওলাব লাগে, লুকাই থকা ছিংগাপুৰৰ সেই 16জন মানুহ, 16, 17, 18, 19, 20 যি হয় হওক, এইকেইজন মানুহ যিয়ে সাগৰত লৈ গৈছিল, সেইকেইজন মানুহৰ বক্তব্য আমি শুনিব লাগে। এয়াই আমাৰ শেষ সত্য। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই হাতযোৰ কৰিছোঁ। তেখেতে বহুত কৰিছে জুবিন গাৰ্গৰ বাবে, বাপৰে মই ভাবিবই নোৱাৰোঁ, বহুত কৰিছে। আমি বহুত আশাবাদী মুখ্যমন্ত্ৰীৰ ওচৰত। আৰু মোৰ শেখৰ গোস্বামীক প্ৰশ্ন কেইটামান কৰিবলৈ মন আছিল। মোৰ মন আছিলে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰাজহুৱাভাৱে CIDক দিব লাগে। ইতিমধ্যে শেখৰ গোস্বামী আৰু আমাৰ ফেন্স ক্লাবৰ পিকুৱে কৈছে, মই দিয়া যিখিনি তথ্য সেইখিনি তেওঁলোকে কথা পতাটো হয়, অৰ্থাৎ সেয়া ফেক স্ক্ৰীনশ্বট নাছিল। সিদ্ধাৰ্থ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা সম্পৰ্কত কথা হৈছে, শেখৰ আৰু পিকুৱে কথা পাতিছে। গতিকে ইমিডিয়েট, অতি শীঘ্ৰে শেখৰকো মাতি আনিব লাগে আৰক্ষীয়ে, যিহেতু এটা স্ক্ৰীনশ্বট হাতে হাতে মানুহৰ আছে। তেওঁলোকক সোধক, শেখৰকো সোধক, একে সময়তে শ্যামকানুক বিচাৰক ক'ত আছে, সিদ্ধাৰ্থ বোলাটো ক'ত আছে। মই জুবিন গাৰ্গৰ মোবাইলটো সিদ্ধাৰ্থৰ হাতত যদি আছে, এইটো ভয়ংকৰ কথা। আমাৰ আইকনটোৰ মোবাইলটো কাৰ হাতত সোমাই আছে, আমাৰ সেইটো মোবাইল সংৰক্ষণ কৰিব লাগিব ন। তাত বহুত কথা আছে। সেই মোবাইলটো আমাক লাগে ইমিডিয়েট। চৰকাৰে মোবাইলটো বিচাৰি আনক, মোবাইলটো বিচাৰোঁতে মানুহটোক বিচাৰি পাব। মোবাইলটো বিচাৰোঁতে মানুহটোক বিচাৰি পাব। এইটো সিদ্ধাৰ্থটো। মোৰ সঁচাকৈয়ে শেখৰ গোস্বামীক কেইটামান প্ৰশ্ন কৰিব লগা আছিলে এই স্ক্ৰীনশ্বটৰ কথাবিলাক। শেখৰ গোস্বামী ইণ্টাৰভিউ দি গৈছে, স্ক্ৰীনশ্বটৰ কথা এটা শব্দ উল্লেখ কৰা নাই, সেই সম্পৰ্কে কথাই পতা নাই। কিন্তু মই কথা পতাতকৈ আৰক্ষীয়ে সোধা পোছা কৰক শেখৰ গোস্বামী, গুৱাহাটীতে আছে। কথা বতৰা পাতক, সোধক। আৰু সোধাৰ লগতে সমানেই শ্যামকানু মহন্তটো ক'ত লুকাই আছে, সিদ্ধাৰ্থ ক'ত লুকাই আছে। মোবাইলটো, জুবিন গাৰ্গৰ মোবাইলটোতো তাতে আছে, ব্যৱহাৰ হৈছে বোলে এবাৰমান শুনিছোঁ। সেইটোও আমাক লাগে। মুঠতে তিনিটা কথা স্পষ্ট, আপোনালোকে সকলোৱে কওক এয়া হয় নে নহয়। নাম্বাৰ 1, অসমত এতিয়া জুবিন গাৰ্গক সোঁৱৰণৰ নামত গানা বাজনাৰ দৰকাৰ নাই। জুবিন গাৰ্গৰ যদি সোঁৱৰণ কৰিব লাগে, নিশা টেলিভিশ্যনত
জনা বুজা অধিবক্তা প্ৰাক্তন আৰক্ষীৰ লোক এটা টক শ্ব' কৰিব লাগে এতিয়া যে এই ন্যায় ব্যৱস্থাটো আমাৰ মনত যে সন্দেহ হৈ আছে তাৰ ন্যায় ব্যৱস্থাটোক লৈ যাবলৈ আমি কি কৰিব লাগে তেওঁলোকৰ পৰামৰ্শ চৰকাৰলৈ প্ৰেৰণ কৰা উচিত অৰ্থাৎ টক শ্ব'ত হ'ব লাগে দৰকাৰ হ'লে অধিবক্তাৰ পেনেল তৈয়াৰ কৰি দিব লাগে অধিবক্তাৰ পেনেল আহক প্ৰাক্তন আৰক্ষী বিষয়া এতিয়াৰ আৰক্ষী বিষয়াই যদি আহে তেওঁলোক আহক সামাজিকভাৱে বহুত সচেতন আমাৰ মানুহ আছে যিসকলে জুবিন গাৰ্গৰ অন্তিম ন্যায় বিচাৰি আছে সেইসকলক মাতক এই গানা বাজনাৰ দৰকাৰ নাই আহি পেলাই জুবিন গাৰ্গৰ গান আমাৰ বহুত সোমাই আছে যেতিয়াই মন যায় তেতিয়াই শুনিয়ে আছোঁ আমি সকলোৱে কোনে শুনা নাই সকলোৱে শুনি আছে এতিয়া এইটো সময় নহয় সেই সময় আমি কৰিম এটা সময়ত জুবিন গাৰ্গৰ গীত সংৰক্ষণ জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে অসমৰ মানুহে বহুত কৰিব এইবিলাক আছে সময় আমি কৰিম কিন্তু ইমিডিয়েট এই মুহূৰ্তত আমাৰ এই গানা বাজনা নহয় আমাক ইয়াৰ উচিত তদন্ত সম্পৰ্কে ন্যায় ব্যৱস্থা সম্পৰ্কে পৰামৰ্শ দিয়া আমাক মানুহ লাগে সেই কোনোবা অধিবক্তা হ'ব পাৰে কোনোবা প্ৰাক্তন আৰক্ষী বিষয়া হ'ব পাৰে এতিয়াৰ আৰক্ষী বিষয়া হ'ব পাৰে জুবিন গাৰ্গৰ সৈতে কাষত থকা যিসকল লোক তেওঁলোক হ'ব পাৰে আৰু আমি সবে ৰৈ আছোঁ পোষ্টমৰ্টেমৰ ৰিপৰ্টটো কি হ'ব এতিয়া পোষ্টমৰ্টেমৰ ৰিপৰ্ট এটা সোনকালে হৈ যাব নোৱাৰে সেইটো বুজিও বাৰু আমি হয়তো আজিৰ দিনটো অপেক্ষাও কৰি ল'ব লাগিব পাৰে মই নাজানো আমাৰ কাৰণে এইটো এটা ডাঙৰ অস্ত্ৰ আমি সকলো ৰৈ আছোঁ আমি পোষ্টমৰ্টেমটোত কি পাম পোষ্টমৰ্টেমটোত আমি সকলো ৰৈ আছোঁ গতিকে সেইটো এটা আহিব সেইবিলাক হৈ থাকিব কিন্তু প্ৰথম সকলোৰে মনত অহা ডাঙৰ কথাটো কি এই লুকাই থকাকেইটা ক'ত লুকাই আছে এই লুকাই থকাকেইটা শ্যাম কানু সিদ্ধাৰ্থহঁত ক'ত লুকাই আছে যদি ছিংগাপুৰত লুকাই আছে আৰু এই অসম এছ'চিয়েশ্যনৰ এই 16জন মানুহ ক'ত লুকাই আছে কিয় নামাতে সিহঁতে মই ছিংগাপুৰৰ প্ৰতিজন অসমীয়া বহুত অসমীয়া মানুহ ছিংগাপুৰত আছে ডুবাইত আছে আপোনালোকে সকলোৱে এটা ডাঙৰ আন্দোলন আৰম্ভ কৰক যাতে লুকাই থকাবিলাক ওলাই আহে লুকাই থকাবিলাকক উলিয়াই অনাৰ ব্যৱস্থা কৰক গোটেই পৃথিৱীত আমাৰ অসমীয়া মানুহৰ অভাৱ নাই প্ৰত্যেকজন পৃথিৱীৰ অসমীয়াত লোকৰ জুবিনৰ কাৰণে চব কৰিব পাৰে গতিকে এই বস্তুটো মোক লাগে ক'ত লুকাই আছে চৰকাৰেও চেষ্টা কৰক আৰু আমাৰ প্ৰবাসী অসমীয়াসকলেও চেষ্টা কৰক যে এইসকলে কিয় লুকাই আছে এইসকলে কিয় মাত মতা নাই এতিয়াও ভাবি আছে মই ফচিম আৰে আমাৰ নিজৰ যিটোক লৈ আমি সমগ্ৰ ভাৰতত গৌৰৱ কৰিছিলোঁ সেই মানুহটোৱে নোহোৱা হৈ গ'ল আৰু কি আৰু আমাৰ নিজৰ বুলি কথা আছে কি ভয় কৰিবলগীয়া আছে এই 16জন মানুহ কোন আছিল এইখিনি কথাটো প্ৰবাসী অসমীয়াসকলে আমাক কওক অন্তত ছিংগাপুৰৰ অসমীয়াসকলে আৰে ছিংগাপুৰে এইসকল অসমীয়া কোনোবা ডিব্ৰুগড় কোনোবা শিৱসাগৰ